হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি হয়তো আপোনালোকে ভাবিছে মোৰ পিছফালে সৰু সৰু খেৰৰ ঘৰ কেইটামান দেখি, লগতে মোৰ কাষতে এখন ধুনীয়া শৰাই আৰু লগতে দুটা ধুনীয়া ঢোলৰ ওপৰত ধুনীয়াকৈ দুটা পেঁপা। মই জনাব বিচাৰিছোঁ, মই আছোঁ বৰ্তমান নগাঁৱৰ নেহৰুবাৰী ফিল্ডত। ইয়াত অৱশ্যে 111তম ভোগালী বিহুৰ উৎসৱ উদযাপন কৰি থকা হৈছে এই নগাঁৱৰ নেহৰুবাৰীতে। 14, 15, 16, 17, 18, 19 ছদিনীয়া এটা বিশাল কাৰ্যসূচীৰে ইয়াত আয়োজন কৰিছিলে বিহু উৎসৱটি। মোৰ অৱশ্যে ডিউটি আছিলে VIP ডিউটি 18, 19। মই আপোনালোককো অলপ দেখাব বিচাৰিছোঁ। দেখিলে ডিমা হাছাৰ গৃহ, কাৰ্বি গৃহ, লগতে এয়া অসমীয়া গৃহ ইমান ধুনীয়াকৈ সজাই ৰখা হৈছে আমাৰ গাঁও হিচাপে। এইপিনে দেখিছে ভেলাঘৰ, লগতে এয়া দেখিছে তিৱাৰ ঘৰ। সঁচাই কিন্তু দেখি কিবা লাগি গৈছে মনটোত, ইমান ভাল লাগিছে। মিচিং ঘৰ এয়া দেখা পাইছে, এয়া আপোনালোকে দেখা পাইছে বড়ো ঘৰ। সঁচাকৈ কিন্তু আপুনি তাৰমানে এখন গাঁৱৰ ফিল এটা অনুভৱ কৰিব। ইয়াত চাওক না, মানুহ আহি ইমান ধুনীয়াকৈ, এতিয়া আপোনাৰ মই পুৱাৰ ভাগৰ পৰা আপোনালোকক দেখাব বিচাৰিছোঁ। চাওক না, ইমান ধুনীয়াকৈ একদম খেৰেদি নিৰ্মাণ কৰা হৈছে। এইপিনে আপোনালোকে দেখা পাইছে মহুৰ দুটা একদম, লগতে মানুহ এজনে ধুনীয়াকৈ মহ যুঁজাই আছে। এতিয়া বন্ধুসকল, প্ৰথম গেটটিৰ পৰা, গেটটো আপোনালোকে দেখা পাইছে। ভিতৰত সোমাই আহি লগৰ বন্ধুজনেও ক'লে কিবা অলপ খাই লওঁ, তো অলপ খাই ল'বৰ কাৰণে ল'লোঁ ভেলপুৰি চাট অলপ। তো এয়া খাব লৈছোঁ। তাৰপিছতে সোমাই আহিলোঁ ভিতৰলৈ। অলপমান আপোনালোকক দেখাব বিচাৰিছোঁ ভিতৰৰ পৰিৱেশটো। চাওক না, ইমান ধুনীয়া দোকান বজাৰ, আৰু লগতে লগ পালোঁ দুজন পুলিচ দাদা, অৱশ্যে মোৰ চিনাকিও হয়। তেওঁলোকৰো ডিউটি পৰিছে আৰু আমাৰো VIP ডিউটি পৰিছিলে। অৱশ্যে মই বাকীকেইদিন নাছিলোঁ, মোৰ যিহেতু 18 আৰু 19 এই দুদিনৰ কাৰ্যসূচীখিনি আপোনালোকক অলপ দেখাব চেষ্টা কৰিম। মটকা চাহ খালোঁ। এয়া মোৰ লগৰ দাদাজন, লগতে কৃষ্ণমণি দা, সকলোৱে পৰিচিত গায়ক। তেওঁৰ লগত একেলগে বহি ফটো উঠিলোঁ, লগতে অলপমান নিজৰ ডিউটিও পালন কৰিলোঁ। তাৰপিছত আহিলোঁ এয়া খেল ধেমালি। এয়া ছোৱালীৰ বেজিত বটিয়া সোমোৱাৰ লগতে বিভিন্ন ধৰণৰ খেল ধেমালি। এয়া মিউজিকেল চেয়াৰ আপোনালোকে দেখা পাইছে। ধুনীয়া ধুনীয়া খেলৰ কাৰ্যসূচীও তেওঁলোকে ৰখাইছে। এয়া পুখুৰী পাৰ, অৱশ্যে ল'ৰা আৰু ছোৱালী বেলেগ বেলেগকৈ দিয়া হৈছিল। কুকুৰা যুঁজ, বিভিন্ন ধৰণৰ তাৰমানে খেল ধেমালিৰ কাৰ্যসূচী। সঁচাকৈ কিন্তু দিনৰ ভাগত যিখিনি প্ৰতিযোগিতামূলক কাৰ্যসূচী, অৱশ্যে বাকীকেইদিনো আপোনাৰ তেনেকুৱাই ধৰণৰ প্ৰতিযোগিতামূলক কাৰ্যসূচী আছিলে। আৰু ৰাতি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, লগতে সৰু ল'ৰা ছোৱালী চাওক না, ভেকুলী দৌৰ। এতিয়া বন্ধুসকল, আপোনালোকক দেখাব বিচাৰিছোঁ এই ব্যক্তিগৰাকীয়ে ইমান ধুনীয়াকৈ অংকন কৰিছে। মানে কি হয়, চকুৰ আগতে তাৰমানে আপোনাৰ 10-15 মিনিটৰ ভিতৰতে এজনক ধুনীয়াকৈ অংকন কৰি দিছে। মই অৱশ্যে এইখিনিতে এই পুলিচ খুৰাজনক সুধি লৈছিলোঁ যে ভিডিঅ' কৰিব পাৰিম নে নিম, যিহেতু সুধি লোৱাটো খুব দৰকাৰ। তো পাৰিব বুলি কোৱাতহে মই তেওঁৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। লগতে এই যিজনে চিত্ৰ অংকন কৰি আছে, এই ব্যক্তিজনৰ নাম হৈছে বিজয় ভূঞা। সঁচাকৈ কিন্তু তেওঁ তাৎক্ষণিকভাৱে ইমান ধুনীয়াকৈ অংকন কৰি আছে, দেখি সঁচাকৈ ভাল লাগিল। এতিয়া আহোঁ আপোনালোকক আজিৰ বিহুৰ উৎসৱৰ যিসমূহ দোকান বজাৰ দিছে, তো আপোনালোকক অলপ অলপকৈ দেখাব বিচাৰিলোঁ। তো আপোনালোকেও চাওকচোন, ইমান সুন্দৰ আপোনাৰ দিনৰ ভাগৰ পৰিৱেশ, লগতে মই আপোনালোকক দেখাব চেষ্টা কৰিম ৰাতিৰ ভাগৰ পৰিৱেশ। এতিয়া ঠিক সন্ধ্যা হৈছে, আপোনালোকে চাওক না, অলপ যেতিয়া লাইটৰ পোহৰ দি দিছে ন, সঁচাকৈ আৰু ভাল লাগিছে। মানুহবোৰো এতিয়া আগমন অলপ বেছিকৈ হৈছে। তো আৰু কাষতে আপোনালোকে ইয়াত
যদি আহিছিলে দেখা পাইছিলে চাগে ধুনীয়াকৈ আপোনাৰ ধুনীয়া ধুনীয়া চকৰি আৰু ধুনীয়াকৈ ল'ৰা ছোৱালী উমলিব পৰাকৈ ধুনীয়াকৈ বস্তু ৰখা হৈছিলে। লগতে ডাঙৰ চকৰিৰ লগতে বিভিন্ন ধৰণৰ আইটেমছ আছিলে। আপোনালোকে ইয়াত মনোৰঞ্জন কৰিব পাৰে। লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে চাওক না কিমান ধুনীয়াকৈ, আমি যিহেতু পানী জাহাজ বুলিয়ে কোৱা যায়, পানীত চাওক না সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ নিজে নিজে চলাই কিমান ধুনীয়াকৈ উমলি আছে। সঁচাকৈ কিন্তু দেখি ভাল লাগিছে। আৰু এইপিনেতো ক'বই নালাগে, সকলো এতিয়া ব্যস্ত। এফালে আপোনাৰ ইয়াৰ দোকান বজাৰৰ লগতে বিভিন্ন ধৰণৰ আপোনাৰ অসমীয়াৰ পিঠা পনাৰ পৰা আৰম্ভ কৰি সাজ পোছাক বহুত দোকান আপোনালোকে ইয়াত দেখিবলৈ পাইছে, দেখা পাইছে আপোনালোকে। ইয়াৰ ৰাতিৰ পৰিৱেশটো আপোনালোকক মই দেখাইছোঁ। যিহেতু আমাৰ ডিউটি পুৱাৰ পৰা সন্ধিয়ালৈকে, মই সেইকাৰণে যিমান দূৰ পৰা আপোনালোকে চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে। আৰু এইখিনিতে মই আপোনালোকক জনাইছোঁ, যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব। এয়াই দেখিছে অসমীয়াৰ হাতে বোৱা কাপোৰবিলাক, লগতে বহুতো ধৰণৰ ধুনীয়া ধুনীয়া নতুন নতুন দোকান, লগতে এইপিনে নাৰ্চাৰী দোকানো বহিছে ধুনীয়াকৈ। আপোনাৰ চাওক না, সঁচাই দেখি কিন্তু এনেকুৱা লাগিব, আপুনি যেতিয়া আপোনাৰ আহিব ন এই নেহেৰুবালি, সঁচাকৈ কিন্তু মনটো আনন্দ লাগি যাব। তাৰমানে যিসকলে ইয়ালৈ আহিছিল সঁচাকৈ সঁচাকৈ কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাবচোন। এতিয়া মই আপোনালোকক দেখাব বিচাৰিম অলপ পুৰাৰ মাংস। তো আপোনালোকক চাব যে হয়, পুৰাৰ মাংস দেখিলেতো আপোনালোকৰ লোভ লাগি যাব। ইয়াত বিভিন্ন ধৰণৰ পুৰাৰ মাংস আছে, আপোনাৰ গাহৰি পৰা চিকেন, ইপিনে আপোনাৰ মিছা মাছ, কেঁকুৰা, গৰৈ পুৰা, কি খাব মানে আপুনি ইয়াত জুতি ল'ব পাৰে। ইয়াত দেখিছে বাইদেউসকলে ধুনীয়া ধুনীয়াকৈ একদম চিকন ধুনীয়া ধুনীয়াকৈ ওলোমাই ৰখা হৈছে। আৰু যিসকলে টেষ্ট কৰিছে ক'বচোন কেনেকুৱা পালে। আমি অৱশ্যে মিছা আৰু কেঁকুৰা টেষ্ট কৰিলোঁ, সঁচাকৈ বহুত ভাল লাগিলে। এয়া আপোনালোকক দেখাব বিচাৰোঁ। এতিয়া মই আপোনালোকক দেখাব বিচাৰোঁ ৰাতি যিহেতু সাংস্কৃতিক অনুষ্ঠান হয়। আজি অৱশ্যে আছিলে মহিলাসকলৰ সাজপাৰৰ প্ৰতিযোগিতা। তো আপোনালোকতো থুলমূলকৈ দেখাব বিচাৰিম, চাওকচোন। লগতে যিসকল মহিলাই ইয়াত সাজপাৰ প্ৰতিযোগিতা আহিছে তেওঁলোকৰ পচন্দৰ মতে কিবা অলপ কৰিব দিয়া হৈছিল। অৱশ্যে বেছিভাগেই নাছিলে আৰু কেইগৰাকীমান মহিলাই গীতো পৰিৱেশন কৰিলে। তো আপোনালোকে চাওক, সঁচাকৈ কিন্তু বহুত ভাল লাগিলে। কৈছে মই আপোনালোকক দেখাইছোঁ 18 আৰু 19 জানুৱাৰীৰ যিখিনি আপোনাৰ প্ৰগ্ৰাম হৈছিলে। দিনৰ ভাগত প্ৰতিযোগিতামূলক আৰু ৰাতিৰ ভাগত সাংস্কৃতিক অনুষ্ঠান প্ৰতিযোগিতাও আছিলে। আপোনাৰ 18 তাৰিখে সাজপাৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানো আছিলে। মই অৱশ্যে বেছি দেৰিলৈ থাকিব নোৱাৰিলোঁ, গুচি আহিলোঁ, সেইকাৰণে আপোনালোকক দেখুৱাব পৰা নহ'ল। আৰু 19 তাৰিখে নিশা অকল একাংক নাট প্ৰতিযোগিতা হৈছিলে। তো দেৰি হোৱাৰ কাৰণে আপোনালোকক দেখাব পৰা নগ'লে। আপোনালোকৰ আগত সেইখিনি উপস্থাপন কৰিলোঁ। যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব। এয়া নিশাৰ পৰিৱেশ আপোনালোকে দেখিছেই। পিছপিনে সাজপাৰ প্ৰতিযোগিতাৰ মহিলাসকল। মেখেলাখনক ডিমাচা ভাষাত ৰিগু বুলি কয়, চাদৰখনক ৰিহা বুলি কয়, আৰু লগতে এইখনক ৰিজামভাই বুলি কয়। লগতে মই পুনৰবাৰ যিসকলে ইমান সময় ধৰি ভিডিঅ'টো চাই আছিলে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি দিব। গতিকে চাই থাকক ৰিজু
unique YouTube channel. Keep watching, keep smiling, take care. একেবাৰে শেষত আপোনালোকক সাত ভনীৰ এটি নৃত্য দেখাব বিচাৰিছোঁ আপোনালোকে চাওক সাত ভনীৰ নৃত্যটো য'ত মেঘালয় মণিপুৰ মিজোৰাম নাগালেণ্ড ত্ৰিপুৰা অৰুণাচল প্ৰদেশ আৰু অসম এই সাত ভনীৰ নৃত্য চাওক Yang